আমি আজি বাস্তৱ সংখ্যাৰ MCQ তোমালোকক দিম। MCQ খিনি মই কৈ যাম, তোমালোকে নোট কৰি যোৱা। তোমালোকে অপশ্যনবোৰ নিলিখিলেও কথা নাই, এনচাৰটো লিখি ল'বা। গতিকে পলম নকৰোঁ, তোমালোকে ভিডিঅ'বোৰ কেনে পাইছা কমেণ্ট কৰা নাই দেই, কমেণ্ট কৰিবা। এই চেপ্টাৰ 1 বাস্তৱ সংখ্যা আমি ইতিমধ্যে কৰি আহিলোঁ। বাস্তৱ সংখ্যা MCQ, বাস্তৱ সংখ্যাৰ MCQ দিবলৈ গৈ আছোঁ। তোমালোকে লিখিবা 135 আৰু 225 গসাগু হ'ল অপশ্যন 30375, বিটো আছে 945, চিটো আছে 45 আৰু ডিটো আছে 15। এতিয়া গসাগু ওলোৱা তোমালোকে শিকিছা, যিকেইটা উৎপাদক উলিয়াই কমনটো কৰিব লাগে। মই সেইটো দেখুৱাই দিম বাৰু কেনেকৈ কৰিব লাগে। এক্সাম্পল 135 5 কৰিলে 5 2 10, 5 7 35, 3 কৰিলে 3 9 27, 3 এনেকৈ ধৰণৰ 225ৰো তোমালোকে উৎপাদক উলিয়াই কেইটা কমন থাকে, কমন কেইটা একলগ কৰি পেলাই পূৰণ কৰি দিবা। পূৰণ কৰিলে লসাগুটো ওলাই যাব। আৰু লসাগু ওলোৱা পাহৰিলা নেকি? তোমাৰ গসাগু ওলোৱাটো পাহৰিলে নহ'ব, একদম লাগিবই। গতিকে এতিয়া গসাগু কিমান হ'ব? শুদ্ধ উত্তৰটো হ'ব 45। শুদ্ধ উত্তৰটো 45। তোমালোকে কৰি চাবা, মই দেখুৱাই দিলোঁ কেনেকৈ কৰিব লাগে, তোমালোকে কৰি চাবা 45। গতিকে এইটো লিখিলে হ'ল। তোমালোকে এইটো ইজি প্ৰশ্ন, প্ৰথমটো ইজিয়ে দিয়া হৈছে, কাৰণ এনেকুৱা আহিবই। গসাগু বা লসাগুৰ ওপৰত তোমালোকৰ প্ৰশ্ন এটা হ'লেও আহিবই। গতিকে এইটো দিয়া হৈছে এক্সাম্পল হিচাপে। তোমালোকে যে এইটোৱে আহিব তেনে নহয়, ইয়াৰ ঠাইত অন্য বেলেগো থাকিব পাৰে, ফিগাৰবিলাক বেলেগ বেলেগ থাকিব পাৰে। ঠিক আছে, এইটো নোট কৰি লোৱা। 135 আৰু 225 গসাগু হ'ল। অপশ্যন নিলিখিলেও উত্তৰটো লিখা। তাৰপিছত আমি এনেকুৱা প্ৰশ্ন কৰি আহিছিলোঁ, 2 নম্বৰটো চোৱা, লিখি যোৱা। এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। ডিফাৰেঞ্চত বাজে, অৰ্থাৎ মানে 18 ছেকেণ্ড এটা বাজিলে, এটা 60 ছেকেণ্ডত বাজিছে। আগত আমি কৰিলোঁ এইটো অংক। ঠিক আছে, এনেকুৱা ধৰণৰ অংক কৰিছোঁ, অন্তৰালত বাজে। তাৰপিছত কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে, অৰ্থাৎ যদি এটা সময়ত দুয়োটা ঘণ্টা একেলগে বাজে, অৰ্থাৎ একেলগে বাজে, তেন্তে তাৰ কিমান ছেকেণ্ডৰ পাছত বুলি কৈছে। ছেকেণ্ডৰ পাছত কৈছে, মিনিটৰ সোধা নাই বা ঘণ্টাৰ সোধা নাই, ছেকেণ্ড। এই কথাটো মনত ৰাখিবা, ছেকেণ্ডৰ পাছত কিমান ছেকেণ্ডৰ পাছত ঘণ্টা দুটা পুনৰ একেলগে আকৌ বাজিব। এনেকৈ ঘূৰি ঘূৰি আকৌ কিমান সময়ৰ পিছত একেলগে বাজিব। এবাৰ বজাৰ পাছত আকৌ কিমান সময় পিছত ঘূৰি পেলাই আকৌ বাজিব। এই অংকটো তোমালোকক দিয়া হৈছে, কৰাইছোঁ মই ইতিমধ্যে। তোমালোকে ইয়াৰ উত্তৰটো হ'ল 180 ছেকেণ্ড। ঠিক আছে, 180 ছেকেণ্ড। তোমালোকে এই অংকটো নিজে প্ৰেক্টিচ কৰোৱা হৈছে। যি প্ৰচেছত কৰাইছোঁ সেই প্ৰচেছতে তোমালোকে কৰা। তোমালোকে তেতিয়াহে শিকিব পাৰিবা। কাৰণ অকল MCQ অকল উত্তৰকেইটা মুখস্থ কৰিলে নহ'ব, ইয়াৰ জেগাত বেলেগো দিব পাৰিলে হয়। কথা কৈছোঁ, ইয়াত যেনিবা 26 দিলে, ইয়াত যেনিবা কিবা এটা বেলেগ দিলে, তেনেকৈ ধৰণৰ দিব পাৰে। গতিকে অকণমান সাৱধান হ'ব। অকল উত্তৰটো চালেই নহ'ব, আমি কেনেকৈ কৰিছিলোঁ সেই বস্তুটো উলিয়াই ল'বা। এনেকুৱা ধৰণৰ প্ৰশ্ন এটাতো আহিবই, এইটো কমন। গতিকে ফিগাৰটো বেলেগ হ'ব পাৰে, কোনো কথা নাই। আমি কিতাপত অলৰেডি শিকোৱা হৈছে, তোমালোকে কৰা। এইটো কৰি পেলাই উত্তৰটো তোমালোকে তেতিয়া নিজেই চিলেক্ট কৰিব পাৰিবা। ঠিক আছে, এতিয়া আমি বাকী কেইটালৈ যাওঁ। এতিয়া আমি 3 নম্বৰটো চাওঁ। 3 নম্বৰটো MCQ আহিল, তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক। ইতিমধ্যে আমি কৰাইছোঁ অংক। আমি কৰি পেলাই পাহৰি গ'লে নহ'ব। আমি বাস্তৱ সংখ্যালৈ আমি যদি যাওঁ, তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক। তোমালোকে ইতিমধ্যে কৰি আহিছা, এইটো হৈছে নিৰৱধি পৌনঃপুনিক। তোমালোকে যিটো ফৰ্মুলাত বা যিটো সূত্ৰত কৰি পেলাই আমি পাইছিলোঁ, সেইটো সূত্ৰত কৰি চাবা। এইটো হ'ব নিৰৱধি পৌনঃপুনিক দশমিক। ঠিক আছে, তাৰপিছত পৰিমেয় সংখ্যা 14588 625ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত হ'ব। আমি চব পৰা অংকই হয়,
গতিকে তোমালোকে এই MCQ কেইটা লৈ তোমালোকে যিটো আমি যেনেধৰণে আমি অংক কৰিছিলোঁ সেইমতে গৈ চাবা, তোমালোকে তেতিয়া নেক্সট MCQ কাৰণে নিজে ৰেডি হ'বা। কাৰণ এই ফিগাৰ ঠাইত বেলেগ ফিগাৰ দিব পাৰে, গতিকে শুদ্ধটো তোমালোকে নিজে উলিয়াব পাৰিবা। মই জাষ্ট তোমালোকক বাছি বাছি কেইটামান দি দিছোঁ। এইটো হ'ব 4। তাৰপিছত তলৰ কোনটো পৰিমেয় সংখ্যা, এইবিলাক কোনটো পৰিমেয় সংখ্যা এইকেইটা আকৌ বুজাই ক'বলগীয়া কোনো কথা নহয়, ইতিমধ্যে শিকোৱা হৈ গ'ল, ইতিমধ্যে শিকাই পাৰ কৰিলোঁ। আকৌ এবাৰ পৰিমেয় সংখ্যাটো তোমালোকে চাই দিলে নিশ্চয় গম পাই যাবা যে কোনটো পৰিমেয় সংখ্যাত পৰে। ঠিক আছে, এইটো D2 হ'ব, ইয়াত হ'ব C2 হ'ব, তাৰপিছত ইয়াতো হ'ব C2। ঠিক আছে, তোমালোকে এইখিনি নোট কৰি লোৱা। মই কেৱল উত্তৰটোহে কৈ যাম, নেক্সট তোমালোকে ঘৰত নিজে ট্ৰাই কৰিবা। এতিয়া আমি নেক্সট ভিডিঅ'লৈ যাওঁ। এতিয়া আমি নেক্সটলৈ যাওঁ। এতিয়া 4 নম্বৰটো চোৱা। 4 নম্বৰ MCQটো, আটাইতকৈ সৰু যি সংখ্যাৰে 27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব, সেই সংখ্যাটো হ'ল 27 দিয়া আছে, চোৱা এইকেইটা দিয়া আছে। এতিয়া ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? আটাইতকৈ সৰু বুলি কৈছে, আটাইতকৈ সৰু যি সংখ্যাৰে 27ক পূৰণ কৰিলে কিবা এটা পৰিমেয় সংখ্যা পোৱা যাব। উত্তৰ হ'ব D 3। তোমালোকে উত্তৰটো লিখিলে হ'ল 3, লিখা। কাৰণ এইবিলাক অংক কৰোৱা হৈছে, একেবাৰে সহজ, তোমালোকে এবাৰ লুটিয়াই চালে বুজি পাই যাবা। তাৰপিছত আৰু এটা সহজ অংক চোৱা। 43/2⁴ × 5⁻³ অৰ্থাৎ 5³ ঠিক আছে। পৰিমেয় সংখ্যাটোৰ দশমিক সম্প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা। তোমালোকে বুজি পাইছানে কি কৈছে? বৰ দীঘলীয়াকৈ কৈছে, কিন্তু বুজি পাইছা নাই? ইয়াত চিধা চিধি ক'বলৈ গ'লে ইয়াৰ দশমিক স্থান ক'ত হ'ব? দশমিক স্থান হ'বলৈ আমি কৰিছিলে, এইটো 4 আছে, গতিকে ইয়াকো 4 কৰি ল'ব লাগিব। তেতিয়া এইটো 4 কৰি 10 হৈ গ'ল, ওপৰত 4 আহি যাব, অৰ্থাৎ দশমিকৰ স্থান ক'ত হ'ব? 4। এইটো আছে নহয়, এইটো স্থানত হ'ব। একেবাৰে ইজি না, অংকবোৰ তেনেকৈ যেতিয়া কৰিবা। এইটো মানে এই কথাখিনি কোৱাটো বুজি নাপাবা বুলিহে মই কথাটো বুজাই দিছোঁ। কাৰণ একেবাৰে সহজকৈ ইয়াত লিখা নাই, অকণ দীঘলীয়াকৈ লিখি দিছে। পৰিমেয় সংখ্যাটোৰ দশমিক সম্প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা অকাই পকাই পেলাই কৈ দিছে না। চিধা চিধি দশমিক ক'ত বহিব বুলি ক'লে আমি পাৰোঁৱেই না ক'বলৈ। ইয়াত কিমান হ'ব? 4, গতিকে 4। এই ওপৰত যোনটো পাৱাৰ বেছি থাকিব সেইটোৱে হ'ব। অ'কে, এই পাৱাৰটো যিমান থাকিব, ইয়াত যদি 6 থাকিলে হয় তেতিয়া 6টাত বহিলে, 3 থাকিলে, 3টাত বহিলে, 2 থাকিলে তেতিয়া 2ত বহিলে হয়, তেনেকৈ ধৰণৰ। এইটো 4। একেবাৰে ইজি এইকেইটা MCQ। এনেকুৱা MCQ আহিলে তোমালোকে পাৰিবা। এইখিনি তোমালোকে স্ক্ৰীনশ্বট নহ'লে পটাপট লিখি লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা, পিছত বহীত লিখি ল'বা। 8 নম্বৰটো চোৱা তোমালোকে। 8 নম্বৰটোত দিয়া আছে, তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক নহয়? আমি নিৰৱধি পৌনঃপুনিকটো পাইছিলোঁ, কেনেকৈ কৰিব লাগে এইখিনি উলিয়াইছিলোঁ। তোমালোকে তাত গ'লে গম পাই যাবা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব D2। এইটো তোমালোকে কৰি চাবা, এইটো নিৰৱধি পৌনঃপুনিক নহয়। শুদ্ধ উত্তৰটো বাছি উলিওৱা। শুদ্ধ উত্তৰটো বাছি উলিওৱা। √7 এটা অখণ্ড সংখ্যা হয়, পৰিমেয় সংখ্যা হয়, মৌলিক সংখ্যা নে অপৰিমেয় সংখ্যা? কোনটো হ'ব? শুদ্ধ উত্তৰটো বাছি উলিওৱা। √7 এটা কি হয়? অপৰিমেয় হয়। স্ক্ৰীনশ্বট মাৰি লোৱা। দহটো চোৱা তোমালোকে। 10টোত দিয়া আছে, তলৰ কোনটো পৰিমেয় সংখ্যা
তলৰ কোনটো পৰিমেয় সংখ্যা হয় 2 minus root 3 into 2 root 2 plus root 3 into 2 root 2 plus root 3 into root 2 minus root 3 তাৰপিছত দিয়া আছে root 2 2 root 7 by 7 এতিয়া ইয়াত পৰিমেয় কোনটো আমি জানিম অপৰিমেয় কোনটো পৰিমেয় কোনটো তলৰ কোনটো পৰিমেয় সংখ্যা বুলি কৈছে পৰিমেয় হ'বলৈ হলে এই সূত্ৰটো থাকিব লাগিব এই সূত্ৰটো থাকিলে পৰিমেয় আৰু এই সূত্ৰটো নাথাকিলে কি হ'ব অপৰিমেয় মনত থাকিব এইটো হৈছে পৰিমেয় এতিয়া যদি গসাগু y 16y ইকুৱেল 8 হয় আৰু লসাগু 16y ইকুৱেল 48 হয় তেন্তে y মান কিমান এই অংকটো আমি কৰিছো এনেকুৱা ধৰণৰ অংক প্ৰায় আহি থাকে এইবিলাক অংক প্ৰায় আহে এইটো এনেকুৱা এটা অংক আহিবই এটা কমন আহিব লসাগু গসাগুৰ ভিতৰত এইটো আমি কৰিছো তোমালোকে গৈ পেলাই বইখন লুটিয়াই চালে গম পাই যাবা আমি কৰিছো নে নাই কৰা বইখন লুটিয়াই চাবা বইখন লুটিয়াই চালে গম পাবা আৰু y মানটো পাবা তোমালোকে 24 y মান কিমান হ'ব y মান তোমালোকে পাবা 24 এইটো তোমালোকে নোট কৰি লোৱা লিখি লোৱা অন্যথা স্ক্ৰিনশ্বট মাৰি লোৱা কামত দিব তোমালোকে ভালকে এমসিকিউ কে এক্সট্ৰাকে লিখি ৰাখিবা নেক্সট ওয়া তোমালোকে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল সদায় কি হয় অপৰিমেয় এইটো মনত ৰাখিব লাগিব তোমালোকে পৰিমেয় আৰু অপৰিমেয় সংখ্যা যোগফল সংখ্যাবোৰৰ হ'ব পৰিমেয় সংখ্যাবোৰৰ যোগফল সংখ্যাৰ যোগফল সদায় অপৰিমেয় হয় পৰিমেয় আৰু অপৰিমেয় যোগফল অপৰিমেয় এতিয়া এটা অখণ্ড সংখ্যা m ৰ ক্ষেত্ৰত প্ৰতিটো যুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ'ল 2m plus 1 twice m m plus 1 m কোনটো হ'ব ইয়াৰ তাৰ শুদ্ধ উত্তৰ হ'ব b2 2m বা twice m আকৌ ৰিপিট কৰিছে এইটো প্ৰশ্নকে এটা অখণ্ড এইটো খৰে এটা অখণ্ড সংখ্যা m ৰ ক্ষেত্ৰত প্ৰতিটো অযুগ্ম অথনি যুগ্ম সুধি দিলে এতিয়া অযুগ্ম সুধিছে অযুগ্ম সংখ্যাৰ ৰূপ হ'ল এটাতে এইটো নহব কাৰণ এটা যুগ্ম সংখ্যাৰ ক্ষেত্ৰত আছিল এটা অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত কি হ'ব অযুগ্ম ক্ষেত্ৰত হ'ব 1 twice m বা 2m plus 1 এইটো মনত ৰাখি লবা এইটো বেছিকে এইটো এই তিনটা ধুনীয়াকে মনত ৰাখিবা তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি থৈ বহুত ধুনীয়াকে লিখি লবা যাতে তোমালোকে এবাৰ চালে মনত ৰৈ যায় আৰু দুটামান আছে দি লওঁ নেক্সট তো 96 ক দুটা মৌলিক সংখ্যাৰে পূৰণফল হিচাপে প্ৰকাশ কৰা দুটা সংখ্যাৰে পূৰণফল হিচাপে 96 ক পূৰণফল হিচাপে প্ৰকাশ কৰিব কৈছে এটা 96 কি পূৰণ কৰিলে 96 ক তোমালোকে কৰি চাবা এইটো b2 শুদ্ধ উত্তৰ হ'ব লিখি লোৱা তাৰ পিছত n স্কয়াৰ মাইনাস 1 সংখ্যাটো 8 ৰে বিভাজ্য হয় যদি m এটা কি হ'ব লাগিব যুগ্ম সংখ্যা যুগ্ম অখণ্ড সংখ্যা হ'ব লাগিব অযুগ্ম অখণ্ড সংখ্যা হ'ব লাগিব নে স্বাভাৱিক সংখ্যা হ'ব লাগিব নে পূৰ্ণ সংখ্যা হ'ব লাগিব আৰু এই দুটাটো বাৰু নহয় কোনো পৰ্যায়ে এইটো আৰু এইটো কোনো পৰ্যায়ে হ'বই নোৱাৰে এই দুটাৰ ভিতৰত কি হ'ব লাগিব এটা যুগ্ম অখণ্ড সংখ্যা হ'ব লাগিব না অযুগ্ম অখণ্ড সংখ্যা হ'ব লাগিব শুদ্ধ উত্তৰটো হ'ল বি এটা অযুগ্ম অখণ্ড সংখ্যা
এতিয়া আমি নেক্সটটো চাওঁ। নেক্সটটোত আছে যিকোনো দুটা ধনাত্মক অৰ্থাৎ পজিটিভ যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা এ আৰু বিৰ বাবে গসাগু এ বি ইনটু লসাগু অৰ্থাৎ গসাগু পূৰণ লসাগু সমান কিমান হ'ব? এই দুটাৰ লসাগু পূৰণ গসাগু কিমান হ'ব বুলি সুধিছে। এক দিয়া আছে এ ইনটু বি বাই 2 দিয়া আছে, এ বাই বি দিয়া আছে, 1 ইনটু বি দিয়া আছে। কোনটো হ'ব? এইটো শুদ্ধ হ'ব। এইটো গসাগু পূৰণ লসাগু এইটো শুদ্ধ হ'ব। এতিয়া নেক্সটটো লিখি ল'ব ভালকে। তিনিটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ পূৰণফলটো বিভাজ্য হ'ব। তিনিটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যা বুলি কৈছে, তিনিটা পূৰণফলটো বিভাজ্য হ'ব কিমান? 6 তাৰপিছত নেক্সটটো 2 কিউব ইনটু 3 স্কোৱাৰ আৰু 2 স্কোৱাৰ ইনটু 3 কিউবৰ লসাগু হ'ব। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিবই, লসাগু হ'ব। এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াৰ লসাগু কিমান হ'ব? এইটো হ'ব, এইটো হ'ব নে এইটো হ'ব নে এইটো হ'ব? গতিকে তোমালোকে এইটো লসাগুটো উলিয়াই পেলাই ক'বা, নহ'লে মই নেক্সট ভিডিঅ'ত এইটো কৈ দিম যে ইয়াৰ উত্তৰ কোনটো হ'ব। এইটো নোট কৰি লোৱা তোমালোকে ভালকৈ। তোমালোকে ইয়াৰ লসাগুটো ক'বাচোন কোনটো হয়। 2 কিউব ইনটু 3 স্কোৱাৰ আৰু 2 স্কোৱাৰ ইনটু 3 কিউব লিখি লোৱা। লসাগু হ'ব কোনটো হ'ব লসাগু? এইটো আমি কেনেকৈ কৰিম? এইটো একেবাৰে সহজ বুজিবলৈ। তোমালোকে চাই লোৱা, ইয়াৰ পাৱাৰবিলাক চাই লোৱা, তোমালোকে বুজি পাই যাবা যে ইয়াৰ কোনটো হ'ব। ঠিক আছে, ইয়াৰ উত্তৰটো তোমালোকে এনচাৰটো দিবা। ঠিক আছে, আৰু আজিৰ MCQ কেইটা কেনে পালা তোমালোকে জনাবলৈ নাপাহৰিবা। ভাল লাগিল। আৰু MCQ মানে কি, MCQ লিখোঁতে মানে অংকটো বুজাই পেলাই আকৌ কৰিবলৈ মানে কি তোমালোকে ইতিমধ্যে অংকখিনি কৰালোঁ, তাৰ ওপৰতে MCখিনিও দিয়া হৈছে। অংকটো তোমালোকে নিজে কৰি চাবা, মই MCখিনিহে যুগুতাইহে দিছোঁ তোমালোকৰ সুবিধাৰ্থে। ঠিক আছে, গতিকে তোমালোকে MCQখিনি চাবা ভালকৈ, আৰু যোনে যেনেকৈ পাৰা অংকখিনি কৰি চাবা, কাৰণ অংক মতেই দিয়া হৈছে MCQ। গতিকে অকণমান নিজেও চেষ্টা কৰিবা, কাৰণ নিজে চেষ্টা কৰিলেহে ফলটো পাবা। ঠিক আছে, গোটেইখিনি যদি এটো যে গোটেইখিনি কৰাই দিওঁ তোমালোকৰ মনটো ভাঙি পৰিব। গতিকে অকণমান নিজেও কৰি চাবা, যাতে এইটো অংক এনেকৈ কৰোচোন হয়নে নহয়। নোৱাৰিলে পিছত মোক ক'বা, মই তেতিয়া কৰাই দিম তোমালোকক। ঠিক আছে, অকণমান ট্ৰাই কৰিবা, নিজে চেষ্টা কৰিবা, কাৰণ MCQ হয়। 1 নম্বৰ প্ৰশ্ন ইমান দীঘলীয়া নাথাকে, পটককৈ ওলাই যাব উত্তৰটো। আৰু MCQখিনি আৰু লাগে নে নালাগে তোমালোকে ক'বা, কাৰণ বাস্তৱ সংখ্যাৰ মই এইকেইটাই উলিয়াইছোঁ বৰ্তমান। আৰু যদি বাস্তৱ সংখ্যাৰ লাগে মই পিছলৈ দিম, কিন্তু ৰিচেণ্ট যদি তোমালোকক লাগে তোমালোকে জনাব পাৰিবা। আৰু পিছত যেতিয়া আমাৰ বহুপদ শেষ হ'ব, বহুপদলৈ MCQ লৈ আহিম। তোমালোকে সেইখিনি চিন্তা নকৰিবা, সকলোখিনি যুগুতাই যাম। আৰু অকল MCQ যদি ইয়াতকৈও বেছি লাগে বাস্তৱ সংখ্যাৰ, সেইটো জনালে হ'ল। ঠিক আছে, আজিলৈ আহিছোঁ। ভিডিঅ'বোৰ চাই থাকিবা ভালকৈ, আৰু ভালকৈ অংকবোৰ শিকি থাকিবা। ধন্যবাদ। জয় আই অসম।